যিসকলৰ বেশ্যা বুলি কয় তেওঁলোক মহাসতীত পৰিণত হ'ব আৰু বেপাৰীবিলাকক মহন্ত পতা হ'ব আৰু বেপাৰী মহন্ত হৈ উখ আসনত বহি এনেকুৱা কিছুমান কথা ক'ব তাকে মানুহ শিলৰ ৰেখা বুলি মানি ল'ব। তেনেদৰে যোৱা বছৰ কৈ দিলে নামঘৰ আৰু সত্ৰবিলাকত অম্বুবাচীত বন্তি নজ্বলালে ভাল। তাৰমানে অম্বুবাচীত বোলে নামঘৰ আৰু সত্ৰত বন্তি প্ৰজ্বলন কৰিব নালাগে। যেতিয়া বেপাৰীক মহন্ত পতা হ'ব তে ভক্তি বেবিচাৰ হ'ব। প্ৰকাণ্ড দুডাল শিঙৰে সৈতে মহটোৰ বিৰাট শক্তি। এটা মহৰ ওজন এটা বাঘতকৈ 15 গুণ বেছি, কিন্তু সেই মহটোৱে শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে। তেনেদৰে দ্ৰৌপদীক কিন্তু পঞ্চস্বামীয়ে ৰক্ষা কৰিব নোৱাৰিলে। গতিকে আজি অসমৰ অৱস্থা কেনেকুৱা হোৱা নাই জানো, যে জুৱা খেলিব গৈ যুধিষ্ঠিৰে যেনেকৈ ইন্দ্ৰপ্ৰস্থ বিক্ৰী কৰি দিলে দুৰ্যোধনক, আজি ধুবুৰীৰ পৰা ধেমাজিলৈকে ৰাজপথৰ মাটি আমাৰ নহয়। আগৰৱালা পিছৰৱালা হৈ গ'ল, জৰিৱালা বস্তাৱালা হৈ গ'ল। আৰু তাত যিবোৰ ইণ্ডাষ্ট্ৰী আছিল সেই ইণ্ডাষ্ট্ৰীৰ 6,000-7,000 টকীয়া শ্ৰমিকৰ পদ পাই অসমীয়া তাতে সন্তুষ্ট। গতিকে বনিয়াৰ হাতত আজি অসম বিক্ৰী গ'ল, কাৰণ যুধিষ্ঠিৰে জুৱা খেলিলে। আজি আমাৰ সতীত্ব লাঞ্ছিত হৈছে। যিদিনাখন গুৱাহাটীৰ দেৱ দেৱীৰ মন্দিৰবিলাকত কুমাৰী পূজা পাতে, আহাৰ মাহত কুমাৰী পূজা পতাৰ দিনাখন আমাৰ মাতৃসকল লাঞ্ছিত হয়। যে যিখন দেশত মাতৃসকল লাঞ্ছিত হৈ থাকিব সেইখন দেশত জানো কুমাৰী পূজা পতাৰ অৰ্থ আছে? ইছলাম ধৰ্মত কাছ আৰু বৰাহ নাখায়। হিন্দু ধৰ্মৰ লোকসকলে গোমাংস ভক্ষণ নকৰে। টিউশ্যনৰ পৰা অকলশৰীয়াকৈ ঘূৰি অহা দেৰি হোৱা ছোৱালীজনী যেতিয়া ৰাতি বাঁহৰ তলত বিপদত পৰে তেতিয়া জানো আতংকবাদীয়ে তেওঁৰ জাতি সোধে? গতিকে আজি আমাৰ প্ৰজাৰ অৱস্থা সীতা আৰু দ্ৰৌপদীৰ দৰে। কিহৰ কাৰণে? যেনে ৰজা তেনে প্ৰজা, ৰজাৰো আচাৰ নাই, প্ৰজাৰো বিচাৰ নাই। আৰু ৰাজনীতি বিজ্ঞানৰ মতে শাসক পক্ষৰ বিৰুদ্ধে থকা বিৰোধী পক্ষ যদি শক্তিশালী নহয় তেনে গণতন্ত্ৰ কেতিয়াও ৰক্ষা নহয়। গতিকে গণতন্ত্ৰৰ ৰক্ষা কবচ তেতিয়া হ'ব যেতিয়া বিৰোধী পক্ষই শাসক পক্ষই কৰা দুৰ্নীতিবোৰ উদঙাই দিব, প্ৰজাক সক্ৰিয় কৰিব, প্ৰজাৰ চকু মেল খাব আৰু প্ৰজা সচেতন হ'ব। আজি প্ৰজা অচেতন, ৰজা সচেতন, বিৰোধী পক্ষ অচেতন। তিয়কৰ বাপজনাই বৰ ধুনীয়া প্ৰশ্ন কৰিছেগৈ যে অগ্নিত সীতাক পৰীক্ষা কৰিব লগা হ'ল। অগ্নিত পৰীক্ষা কৰি অনাইলা সীতাক ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক। গতিকে অগ্নিত পৰিছিল নেকি? অগ্নিত পৰিছিল নেকি? অৰ্থাৎ সত্যৰ পৰীক্ষা, সত্যৰ পৰীক্ষা। কাৰণ সীতা বনবাসত যোৱাৰ সময়ত কি হৈছিল? সলনা সলনি হৈছিল। অগ্নিৰ দুহিতাৰ লগত সীতাৰ সলনা সলনি হৈছিল আৰু অগ্নিৰ দুহিতাক ঘূৰাই দিয়া হৈছিল আৰু আচল সীতাক লৈ ৰামে আকৌ আহি অযোধ্যা পাইছিলে। অৰ্থাৎ সত্যৰ অপালাপ নহয়। অগ্নিত পোৰা নাছিল, জুইৰ ওপৰত জাপ দিব কোৱা হোৱা নাছিল। অৰ্থাৎ সত্য বাক্য ব্ৰহ্ম, আৰু সেই বাক্য ব্ৰহ্মৰ পৰিচয় লোৱা হৈছিল। আৰু সেই বাক্য ব্ৰহ্মত সীতা জনক নন্দিনী উত্তীৰ্ণ হৈছিল। আৰু গাভৰু সীতাই স্বামী ৰামক ঘূৰাই পাইছিল। আৰু অগ্নি দুহিতাই অগ্নিক কৈছিল, হে পিতৃ, সীতাই নিজৰ স্বামীক ঘূৰাই পালে, ময়ো স্বামী বৰণ কৰিব বিচাৰোঁ। তেতিয়া অগ্নি দুহিতাই পিতৃক কৈছে, হে পিতৃ, মোক এনে এজন স্বামী লাগে যিজন স্বামী সত্যবাদী হ'ব, যিজন স্বামীৰ গাত অযুত হাতীৰ বল থাকিব, যিজন স্বামী ধনুৰ্ধাৰী হ'ব, যিজন স্বামী গণিতজ্ঞ হ'ব, যিজন স্বামী সুন্দৰ হ'ব। তেতিয়া অগ্নিয়ে ক'লে, মোৰ অধিপতি শিৱ, শিৱক উপাসনা কৰা। অগ্নি দুহিতাই শিৱক উপাসনা কৰিলে আৰু শিৱই তেতিয়া অগ্নি দুহিতাক আশীৰ্বাদ দি ক'লে, হে কন্যা, তোমাৰ যি অভিলাষা সেই অভিলাষা এজন পুৰুষত নহ'ব, 5জন পুৰুষত পাবা বোলে, সেয়ে হ'ব। আৰু অগ্নি দুহিতাই দাপৰ যুগত পুনৰ
অগ্নিতেই উৎপন্ন হ'ল আৰু সেয়েহে তেওঁৰ নাম যাজ্ঞসেনী দ্ৰুপদ ৰজাৰ যজ্ঞত উৎপন্ন হ'ল অগ্নিৰ দুহিতা আৰু তেওঁৰ নাম যাজ্ঞসেনী আৰু এজন ভাতৃৰ জন্ম হ'ল তেওঁৰ নাম ধৃষ্টদ্যম্য ধৃষ্টদ্যম্যৰ ভগ্নী যাজ্ঞসেনী হ'ল ত্ৰেতা যুগৰ সেই সীতাৰ গা সলনি কৰি দিয়া অগ্নিৰ দুহিতা আৰু তেওঁৰ অভিলাষা অনুসৰি 5জন পতি লাভ কৰে ইয়াৰ পাছত বাপজনাই আৰু এটা প্ৰশ্ন সুধিছে আমি ইতিমধ্যে আমি কৈয়ে গৈছিলোঁ যে পদ্মকল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক কি দিলে 4 শ্লোকত মূল 4টা কথা কি কি আৰু সেই সময় ইতিমধ্যে আমি অৱশ্যে অনলাইনত এই কালিন্দী ভ্ৰমণা চেনেলৰ জৰিয়তে কৈছিলোঁৱেই তথাপিতো সুধিছে যেতিয়া আমি আকৌ কৈছোঁ পদ্মকল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক 4টা বস্তু দিছে জীৱ ঈশ্বৰ মায়া তৰণ জীৱ ঈশ্বৰ মায়া তৰণ ব্ৰহ্মাই সুধিছে মোক বুজাই দিয়ক ঈশ্বৰ তেতিয়া পৰম ব্ৰহ্মাই কৈছেগৈ উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱ এই 4 মুঠি জীৱ যি নিমিত্তে জন্ম পাব যি নিমিত্তে জীয়াই থাকিব যি নিমিত্তে এদিন মৃত্যু হ'ব সেই কাৰণটো হ'ল ঈশ্বৰ আৰু জীৱশ্ৰেষ্ঠ মনুষ্য হয়ো যি কাৰণৰ বাবে যি নিমিত্তে ঈশ্বৰক পাহৰি যাব মায়া যি শক্তি পালে মায়াত নিবিষ্ট মনুষ্যই মায়াক অতিক্ৰম কৰি ভগৱন্তক লাভ কৰিব সেয়ে হ'ল তৰণ জীৱ ঈশ্বৰ মায়া তৰণ এই 4টা তত্ত্ব পৰম ব্ৰহ্মই পদ্মকল্পত ব্ৰহ্মাক দিয়ে চতুৰানন ব্ৰহ্মাই নিজ মানস পুত্ৰ নাৰদক 2টা কথা দিলে জ্ঞান আৰু বিজ্ঞান নাৰদে সুধিছে হে পিতৃ জ্ঞান আৰু বিজ্ঞান কি তেতিয়া এটা এটাকে নাৰদক ব্ৰহ্মাই কৈছে জ্ঞান এটা শক্তি জ্ঞানৰ 4টা স্তম্ভ আছে বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা হে নাৰদ জ্ঞান এটা শক্তি বা অভিধা এই জ্ঞানৰ 4টা স্তম্ভ আছে বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা এওঁলোকৰ এটা বিশেষ গুণাগুণ আছে বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে শাস্ত্ৰ অধ্যয়নৰ বস্তু তন্ত্ৰ অভ্যাসৰ বস্তু কলা পিতৃ মাতৃয়ে বা অভিভাৱকে তেওঁলোকৰ অনুগামীক বা তেওঁলোকৰ পিছৰজনক দান কৰে বিজ্ঞান জ্ঞানক বিশ্লেষণ কৰিলে বিজ্ঞান হয় কেনেকৈ এটা কাৰ্য সংঘটিত হয় কেনেকৈ এটা ঘটনা হয় কেনেকৈ এটা বস্তু তৈয়াৰ হয় তাৰ বিশ্লেষণ কৰাটোৱে হ'ল বিজ্ঞান তেনেদৰে উদাহৰণ দিবলৈকে গৈ এই দ্বাদশ স্কন্ধত শুকদেৱে পৰীক্ষিতক ক'ব চাকি যে এগছ জ্বলি আছে কি বিজ্ঞান হৈছে বাৰু তৈল মালে খলা বহ্নি যাবত সংযোগ দীপহেন ভাবে প্ৰকাশেলো কত এগছ চাকি জ্বলিব লাগিলে এটা মাটিৰ মলা সৰিয়হৰ তেল এডাল খলিতা আত্মাগ্নিৰ লগত প্ৰাণাগ্নি সোমাব লাগিব এপাত বঠা দৰিকাডাল ৰহস্য ভক্তি হ'ল ঢাকুন এই 5বিধ সম্পত্তি লগ লাগিলে চাকি গছ যাব মাটিৰ চাকি গছ কল্পনা কৰক মাটিৰ মলাটো অৰ্থাৎ আমাৰ দেহাটো মাটিৰে ভাণ্ড মাটিতে মিচিব পুৰিলে চাই হ'ব হাইৰে ভৱেৰ বাজাৰে মাটিৰ ভাণ্ড নহয় জানো আমি শেষ সময়ত আকৌ মাটিত মিলি নাযাম জানো হয়নে সেইকাৰণে মাটিৰ মলাটোৱে মাটিৰ চাকি গছ আমাৰ তেলখিনিয়ে চাকি গছৰ তেলখিনি আমাৰ শৰীৰৰ তেজ আমাৰ শৰীৰত যে স্নায়ুতন্ত্ৰ আছে কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম আমাৰ স্নায়ুতন্ত্ৰ নাৰ্ভাছ ছিষ্টেম ৭২,০০০ নাৰী আছে ৭২,০০০ নাৰীৰ ভিতৰত ইৰা পিংগলা সুষুম্না ক্ৰিকলা পোচা অলম্বুচা নীলোৎপলা গান্ধাৰা কুৰ্ম আপ্যায়নী এই নাৰীকেইডালেই হ'ল সমষ্টি হ'ল শলিতাডাল গতিকে শলিতাডাল কেনেকৈ বনাব লাগে হাতৰ বৃদ্ধাংগুষ্ঠ তৰ্জনী আঙুলিত লগাব
আৰু তৰ্জনী আঙুলিত লগাই তৰ্জনী মধ্যমা অনামিকা কনিষ্ঠা 4টা আঙুলি ফাঁক কৰিব ফাঁক কৰি বৃদ্ধাংগুষ্ঠই দি খলিতাৰ আগডাল লৈ তৰ্জনীৰ মূলত হেঁচা মাৰি ধৰিব তাৰ পাছত ক'ব ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনৰ কাৰণে এই জীৱনটো গতিকে এই 4টা আঙুলিৰে ধৰি পাক দিয়ক 12 পাক দিলে খলিতাডাল হ'ব ইৰা পিংগলা খুকুমনা ক্ৰিকলা পুছা অলম্বুচা নীলোৎপলা গান্ধাৰা আপ্যায়নী কুৰ্মা এই 12ডাল নাৰীৰ নামেৰে 12 পাক দিব 4টা আঙুলিৰে ধৰ্ম অৰ্থ কাম মুখ্য কিয়নো মাধৱদেৱে আমাক ফৰ্মুলা দি গৈছেগৈ গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা 4 পুৰুষাৰ্থ তাহাৰ নিজনা হৰিনাম মূলধাৰা আৰু এই 4 কৰিলে চতুৰ্বৰ্গ সাধনলে এডাল খলিতা হ'ব সেই হৰিনামৰ ধাৰা আৰু সেই হৰিনামৰ ধাৰাই খলিতাত পৰিণত হ'ব আত্মাগ্নিৰ লগত প্ৰাণাগ্নি হোমলে চাকি গছ জ্বলি দিব আৰু খলাডাল নাৱৰ বৈঠা হ'ব আৰু ঢাকনিখনে ৰহস্য ভক্তি হ'ব বিজ্ঞান গতিকে এনেকৈ চাকি গছ বিশ্লেষণ কৰিলে বিজ্ঞান নহ'ল জানো হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ 1টা অণু লগ লাগিলে পানী হ'ব যদি হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ 2টা অণু লগ লাগে তেতিয়াহ'লে হাইড্ৰজেন পেৰক্সাইড হ'ব অক্সিজেনৰ 3টা অণু লগ লাগিলে অজন হ'ব অক্সিজেনৰ 2টা অণু লগ লাগিলে অক্সিজেন গেছ হ'ব গতিকে অলপ ইফাল সিফাল হৈ গ'লে বেলেগ হ'ব কাৰণ সেই বিজ্ঞান নহয় জানো গতিকে জ্ঞানক বিশ্লেষণ কৰিলে বিজ্ঞান হ'ব এনেকৈ জ্ঞান আৰু বিজ্ঞানৰ সংহিতা কৈ ইয়াৰ পাছত ক'লে হে পিতৃ এই জ্ঞানৰ সংহিতা কি তেতিয়া ব্যাসে কৈছে জ্ঞাতা জ্ঞেয় জ্ঞান এই 3টা লগ নালাগিলে জ্ঞানৰ সংহিতা পূৰণ নহয় জ্ঞাতা মানে যিয়ে জনাই দিয়ে গুৰু অজ্ঞান তিমি ৰান্ধস্ব জ্ঞানাঞ্জন লাকায় চক্ষুৰুন্মিলন যেন তস্মৈ শ্ৰী গুৰুৰ নমঃ অজ্ঞান অন্ধকাৰৰ পৰা যিজনে পোহৰলৈ আনে যিজনে মৃত্যুৰ পৰা অমৃতৰ পথলৈকে জানে যিজনে অন্ধকাৰৰ পৰা পোহৰলৈ আনে যিজনে সত্যৰ পৰা অসত্যৰ পৰা সত্যলৈকে আনে প্ৰমাদৰ পৰা অপ্ৰমাদলৈকে আনে সেইজনেই গুৰু আছতো মা সৎগামায় তমসো মা জ্যোতিৰ্গামায় মৃত্যুং মা অমৃতম গামায় যিয়ে এইখিনি কৰাব পাৰে সেইজনেই গুৰু যিয়ে কয় প্ৰমাদ মৃত্যুৰ পথ অপ্ৰমাদ অমৃতৰ পথ সেইজনেই গুৰু প্ৰমাদ মাৎসুন্য পদম অপ্ৰমাদ অমত পদম যে প্ৰমাদ মৃত্যুৰ পথ অপ্ৰমাদ অমৃতৰ পথ আৰু এই বুলি যিয়ে শিকায় সেইজনেই গুৰু সেইজনেই জ্ঞাতা জ্ঞেয় অৰ্থাৎ নজনাৰ পৰা যিজন জনা হ'ল আমি আজি জানিলোঁ চাকিৰ খলিতাডাল কেনেকৈ বনাব লাগে নজনাৰ পৰা জনা নহ'ল জানো জ্ঞেয় আনস্কিলৰ পৰা স্কিল জ্ঞান যি শক্তিৰ জৰিয়তে গুৰুসকলে অজ্ঞ জ্ঞেয় কৰে তাকে বোলে জ্ঞান জ্ঞাতা জ্ঞেয় জ্ঞান এই 3টা বস্তু লগ নালাগিলেগৈ জ্ঞানৰ সংহিতা সম্পূৰ্ণ নহয় এই বিষয়ে আপোনালোকে তৈতৰীয় উপনিষদত বৃহদাৰণ্যক উপনিষদত চান্দোগ্য উপনিষদত বিশদভাৱে পাব বিশেষকৈ যিসকলে নতুনকৈ বিবাহ পাশত আবদ্ধ হৈছে বা যিসকলে আজি আমাৰ ভকতীয়া সমাজত বিধিপাঠ কৰে তেওঁলোকে অনুগ্ৰহ কৰি চান্দোগ্য উপনিষদ আৰু বৃহদাৰণ্যক উপনিষদ পঢ়ি ল'ব আৰু চান্দোগ্য আৰু বৃহদাৰণ্যক উপনিষদ যদি নপঢ়ে তেতিয়াহ'লে আপোনালোকে বাজপেয় যজ্ঞ নাজানিব আৰু বাজপেয় যজ্ঞৰ বিষয়ে যদি আপুনি নপঢ়ে বা বাজপেয় যজ্ঞৰ বিষয়ে নাজানিলে এখন বিয়াত আপুনি আচাৰ্য হিচাপে দৰা কইনাক আপুনি উপদেশ দিবলৈকে ভালকৈ নোৱাৰিব বিয়াখন হ'ল বাজপেয় যজ্ঞ বাজপেয় যজ্ঞৰ পুৰোহিত হ'ল স্বামী আৰু বাজপেয় যজ্ঞৰ বেদী হ'ল আইগৰাকী শুক্ৰবাৰ বিজয় হ'ল সেই যজ্ঞৰ আহুতি সন্তানবিলাকেই বাজপেয় যজ্ঞৰ ফল বিবাহত আবদ্ধ হোৱা নতুন ল'ৰা ছোৱালী হালক সংসাৰৰ বিষয়ে জ্ঞানখিনি যিয়ে দিয়ে যিয়ে সংসাৰ ধৰ্ম বুজাই দিয়ে তেওঁৰ নামে হ'ল আচাৰ্য বাজপেয়ী বাজপেয় মানে বিবাহখন এখন বিবাহৰ জৰিয়তে সংসাৰ ধৰ্ম পালন কৰি ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন কৰি নিষ্কাম কৰ্মযোগী হৈ প্ৰমাদ এৰি অপ্ৰমাদী হৈ জীৱনৰ বাকী থকা কালচোৱা স্বদেশ স্বজাতিৰ কল্যাণমূলক কেনেকৈ আমি ইয়াত অনুবৰ্তী হ'ম
কেনেকৈ আগুৱাই যাম সেই কথাখিনি যিজনে বুজাই দিব পাৰে তেওঁৰ নাম হ'ল বাজপেয়ী। বাজপেয়ী এটা উপাধি আৰু বাজপেয়ীৰ কাম নতুনকৈ বিয়া হোৱা ল'ৰা ছোৱালীহালক বুজাই দিয়া এটা সন্তান কেনেকৈ আনিব, সন্তানক কেনেকৈ লালন পালন কৰিব, সন্তান গৰ্ভস্থ হ'লে কি কি যত্ন ল'ব, সন্তানটো কেনেকৈ সুস্থ হ'ব, সন্তান কি কি কাৰণত বিকলাংগ হয়, কোন সময়ত সন্তান কামনা কৰা উচিত, কেনেধৰণৰ ভাৱনা আহিলে এটা সৎ সন্তান আমাৰ আহিব, এই সমস্তখিনি বাজপেয়ীয়ে জনা উচিত। কেৱল বিয়াত বিধিখনত লিখা কথাখিনি মুখস্থ মাতিলেই বা চাই চাই পঢ়ি দিলেই এখন বিয়া হৈ নাযায়। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকৰ এই নামঘৰত, এইখন সমাজত, এই বৰখেলীয়া সমাজত প্ৰায় 278 ঘৰ মানুহ আছে, 278 ঘৰ মানুহ আছে এই বৰখেলীয়া সমাজখনত। এই বৰখেলীয়া সমাজখনত প্ৰায় 5জনমান আমাৰ বিধি পাঠক আছে। মই অনুৰোধ কৰিছোঁ ডেকা চামক, সেই 5জনক, জ্যেষ্ঠকেইজনক, যিকেইজন নতুনকৈ বিধি পাঠক শিকিছে, এই বুঢ়াকেইজনক কি কৰক আপোনালোকে ফ'ল' কৰক। যিকেইজন ছিনিয়ৰ বিধি পাঠক আছে, যিজন পুৰণা হৈছে, আমি কেইদিন থাকিব? এতিয়া মই গুৱাহাটী মহানগৰীত প্ৰায় ঘোষণা দিছোঁৱেই যে অহা বছৰৰ পৰা মই আৰু বিধি পাঠকৰ দায়িত্বৰ পৰা মোক অব্যাহতি দিলে ভাল পাওঁ। বহুত টোপনি ক্ষতি হ'ল, কাৰণ আজিলৈকে 12,851খন বিয়াত বিধি পাঠ কৰিবলৈকে লাগিলেগে কিমান টোপনি ক্ষতি হ'ল ভাবকচোন। এতিয়া মই শুবলৈকে পাহৰি গৈছোঁ। গতিকে আমাকো অলপ জিৰণিৰ প্ৰয়োজন। সেইকাৰণে কৈছোঁ উঠি অহা প্ৰজন্মই আপোনালোকে শিকক, বিধিখন লওক, শুদ্ধভাৱে পৰিচালনা কৰক। কিবাখিনি নাজানিলে জনাই দিয়া বহু লোক আছে, আৰু সেয়েহে কৈছোঁগৈ এইখিনি জানি ল'লেহে ধুনীয়াকৈ আপোনালোকে উপদেশখিনি দিব পাৰিব। আৰু এখন বিয়া যদি ধুনীয়াকৈ, যি ঠাইত আমাৰ ভকত নাই, যি ঠাইত আমাৰ ভকত নাই, যি ঠাইত নামঘৰ নাই, কাইলৈকে হয়তো আদিবাসী সমাজৰ পৰা কুল, মুণ্ডা, ভিল, চাওতাল, তাঁতী, ভীমাৰু এনেকুৱা আদিবাসী সমাজৰ পৰা, যিখন সমাজত শংকৰদেৱ কোন, মাধৱদেৱ কোন চিনিয়ে নাপায়, সেনেকুৱা আদিবাসী সমাজৰ পৰাও ছোৱালী এজনী আপুনি আনিব লগা হ'ব পাৰে। যিখন সমাজত নামেই হোৱা নাই, কীৰ্তন পাঠো হোৱা নাই, তে সেইখন সমাজত যদি বিয়াখনৰ জৰিয়তে আমাৰ জীৱনটো কি, আমি কি কৰিব লাগে, স্বামী স্ত্ৰীৰ কি কৰ্তব্য, এইখিনি যদি বুজাই দিব পাৰে, মই ভাবোঁ এবছৰৰ ভিতৰত সেই ঠাইত নামঘৰ হৈ যাব, সেই ঠাইত নামঘৰ হৈ যাব আৰু আপোনালোক জয়ী হ'ব। গতিকে আমাৰ নামখাৰ, আমাৰ বিয়াখন, আমাৰ আদৰ্শ হোৱা উচিত। আপোনালোকে যদি সুন্দৰকৈ এখন বিবাহ পৰিচালনা কৰিব পাৰে, মই ভাবোঁ আপোনালোকে সেই ঠাইৰ মন জয় কৰি যাব। কেৱল চাই চাই বিধিখন মাতি দিলেই বোলে তুমি চিত্ত বৃত্তি মোৰ আৰম্ভ হ'ল, অচিন্ত অনন্ত গাই দিলেগৈ, অ' হৰি অৰাম, দৰা কইনা ভিতৰত নিয়ক। আৰু সেইকাৰণে কৈছোঁগৈ এই বিয়াখন বহুত ডাঙৰ কথা, ভালকৈ যদি বুজাই দিব পাৰে, এই বিয়াখনতে যিসকলে বিয়া হ'ম বুলি ভাবি আছে তেওঁলোকে বুজি পাব। আৰু যেতিয়া বুজি পাব, অন্ততঃ সংস্কাৰ হ'ব, আৰু সংস্কাৰ হ'লে ভাল সন্তান পাম। কাৰণ ভাল সন্তান যদি আমাৰ সমাজলৈকে নাহে, আমাৰ সমাজৰ কামখিনি কোনে কৰিব, নহয় জানো? গতিকে নেপোলিয়ন বোনাপাৰ্টে কি কৈছিল, হে মোৰ দেশৰ মাতৃসকল, হে মোৰ দেশৰ মাতৃসকল, মোক 10জনী মাতৃ দিয়া, যি 10গৰাকী মাতৃয়ে মোক 10টা পুত্ৰ আমাৰ ফৰাচী দেশৰ কাৰণে আগবঢ়াব, আৰু সেই 10জনে সেনাপতি হ'ব, আৰু আমি পৃথিৱী জয় কৰিম। আৰু নেপোলিয়ন বোনাপাৰ্টে বিচৰাৰ দৰেই 10গৰাকী মাতৃয়ে 10টা সন্তান আগবঢ়াই দিছিল, সেই 10জনেই নেপোলিয়ন বোনাপাৰ্টৰ সেনাপতি হৈছিল, আৰু নেপোলিয়ন বোনাপাৰ্ট জয়ী হৈছিল, হোৱা নাছিল জানো? গতিকে নেতাজী সুভাষ চন্দ্ৰ বসুৱে কি কৈছিল, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। ভাৰতবৰ্ষৰ স্বাধীনতা কেৱল কাৰোবাৰ কথাৰে অহা নাছিল, বহুত তেজৰ বিনিময়ত মুক্ত হৈছিল। কিন্তু মোৰ দুখ লাগে তাকেই, আমাৰ দেশৰ বাহিৰত যিমান শত্ৰু আছে, দেশৰ ভিতৰত তাতকৈ বেছি শত্ৰু আছে। কাৰণ জালিয়ানাবাগ হত্যাকাণ্ডত জেনেৰেল ডায়াৰে হুকুমহে দিছিল, যিসকলে বন্দুক লৈছিল সেইসকলো ভাৰতীয় আছিল, যিসকল মৰিছিল সেইসকলো ভাৰতীয় আছিল। গতিকে যেতিয়ালৈকে আমি আমাৰ এই শত্ৰু হৈ থাকিম, আমি কেতিয়াও জয়লাভ কৰিব নোৱাৰিম। আৰু আমাৰ
সুৰক্ষা বিপন্ন হ'ব গতিকে আমি সুৰক্ষিত হ'ব লাগিলে নিজক সুৰক্ষিত কৰিব লাগিব স্বদেশ সুৰক্ষিত কৰিব লাগিব আমাৰ স্বজাতিক একগোট কৰিব লাগিব আৰু আমাৰ বিভিন্ন শত্ৰুৱে আমাক একেলগ হ'ব নিদিয়ে সেইকাৰণে উপাধি বাদ দি জাতি বাদ দি আহক আমি এখন আকাশৰ তলত এখন পৃথিৱীৰ তলত আমি এক হওঁ নহ'লে কিন্তু আজি ভাগৱতত বৰ্ণনা কৰাৰ দৰে কি হ'ব খুব বেয়া সময় আহি আছে তাকে কৈছে যে যতেক বৰিষ যাৰ বংশ থাকে ৰখি পাত্ৰ হৈবে ৰাজা যিটো কাটিয়া ৰাজাক যত ভৱিষ্যতৰ কথা কহিও কথাক প্ৰজা একো নাপাব ৰজাৰ পুতেকে ৰজা হ'ব যাৰ হাতত টকা পইচা থাকিব যাৰ হাতত শাসনৰ বাগজৰি থাকিব তেওঁ নিজৰ ইচ্ছামতে দেশ আৰু ৰাজ্য পৰিচালনা কৰিব নিজৰ ইচ্ছামতে কলিত হইবে কবে যত ৰাজা এৰিবে আচাৰ ধৰ্ম পিৰিবে প্ৰজা যিসকল কলিত শাসনকৰ্তা হ'ব তেওঁলোকৰ কোনো আচাৰ বিচাৰ দয়া মমতা নাথাকিব কেৱল টেক্স ভৰাব লাগে আৰু সম্পত্তি আহৰণ কৰিব লাগে টেক্স ভৰাব মুঠে মহা অহংকাৰী ক্ৰোধী পৰম প্ৰচণ্ড অল্প অপৰাধৰ কৰিবে উগ্ৰদণ্ড আৰু সৰু সৰু অপৰাধত ডাঙৰ ডাঙৰ দণ্ড কৰিব আৰু ডাঙৰ ডাঙৰ অপৰাধীক কি কৰিব ৰেহাই দিব আজি সাক্ষী আছে আপোনালোকে মই সৰু এটা কথা ক'ম আপোনালোকে ৰাস্তাৰে গৈ থাকোঁতে এই যোৰহাট জিলাত মই গুৱাহাটীৰ কথা কোৱাই নাই যোৰহাট জিলাত বা শিৱসাগৰৰ কোনোবাখন আৰক্ষী থানাত এখন ডাম্পাৰ দেখিছে নেকি বাৰু কওক ঠেলা ৰিক্সা টমটম জীপ টেক্সি বলেৰো স্কৰপিঅ' অটো বলেৰো পিকআপ ভান কৈ শেষ নহ'ব ভঙা চিঙা আধা বৰা চাল বাকতি যোৱা কোনোবাই খুন্দোৱা কোনোবাই মৰা কোনোবাই কাৰোবাক খুন্দি অহা কোনোবাই গাড়ীখন এৰি পলায়ন কৰা বহু গাড়ী পাব কিন্তু অসমৰ কোনো আৰক্ষী থানাত এখনো ডাম্পাৰ নাপায় ডাম্পাৰ নালাগে ডাম্পাৰৰ বাম্পাৰডালো নাপায় কিয় নাপায় তাৰ কাৰণ আপোনালোকে আমাৰ মহা পণ্ডিতবিলাক আছে কাগজৰ গদা ঘূৰাই থাকে তেওঁলোকক ক'লেই হ'ল যে মহা অহংকাৰী ক্ৰোধীমে পৰম অল্প অপৰাধ কৰিবে উগ্ৰদণ্ড শ্ৰীবধ ব্ৰহ্মবধ গোবধ পাতেক বলে হৰিবে কপৰ দ্বাৰা প্ৰত্যেক গতিকে সাধাৰণ কাৰণতে নিজৰ পত্নীক হত্যা কৰিব পাৰে সাধাৰণ কথাতেই স্বামীকো হত্যা কৰিব পাৰে আৰু নিজৰ পেটৰ সন্তান হত্যা কৰিব আৰু এনেকৈ নিজৰ মন গ'ল যেনেকৈ আগৰ দিল্লীত আগৰ ৰজা মহাৰজাসকলে বেলেগৰ পত্নীকো হৰণ কৰি আনিছিল সেনেকৈ নিজৰ পত্নী থাকোঁতেও বেলেগৰ পত্নীকো হৰণ কৰি আনিব আগতে হোৱা নাছিল জানো তেনেকুৱাই হৈছিল আৰু এই গাভৰু গাভৰু পত্নীবিলাকক অপমান কৰাৰ কাৰণে লাঞ্ছিত কৰাৰ কাৰণে গাভৰু ছোৱালীক অনিষ্ট কৰাৰ কাৰণে বাহিৰৰ শাসকসকলে দিনৰ বিয়া ৰাতি পাতিব লগা হ'ল বেদৰ মন্ত্ৰ ৰাতি উচ্চাৰণ নকৰে অপৰাধ কিন্তু দিনৰ বিয়া ৰাতি কিয় পাতিব লগা হ'ল বিদেশী আক্ৰমণকাৰীসকলে যেতিয়া আমাৰ দেশক আক্ৰমণ কৰিছিল প্ৰথম চকু ৰাজধানী দ্বিতীয় চকু ধনসোণ আৰু তৃতীয় চকু গাভৰু ছোৱালীকেইজনী যাৰ বাবে সুৰক্ষাৰ স্বাৰ্থত দিনৰ বিয়া ৰাতি পাতিবলগীয়া হ'ল দিনৰ বিয়া কিন্তু আচলতে ৰাতি নাপাতিছিল পুনৰ এতিয়া সেই সময় ঘূৰি আহিছে এতিয়া আকৌ দিনত বিয়া পতাটো হ'ল অসত্য পাতকী আতি হুইবেকো দাতা চাৰিবে মৰ্যাদা নামানিবে পিতা মাতা মানুহে সততে মিছা কথা কোৱা হ'ব মানুহে সঁচা কথা প্ৰায় নক'বই আৰু অকণমান যেতিয়া ধন টকা পইচা লাৰিব পৰা হ'ব কন্যা আৰু পুত্ৰই কি হ'ব পিতৃ মাতৃক নমনা হ'ব পিতৃ মাতৃক নমনা হ'ব আনকি ধৰক কাৰোবাৰ ছোৱালী পঢ়া শুনা কৰি আছে সেই ছোৱালীজনী বিয়া দিয়ালৈকে পিতৃ আৰু মাতৃয়ে নিজৰ ঘৰখন এৰি ছোৱালীক পহৰা দিব লগা হ'ব যে বিয়া দিয়ালৈকে এওঁক পহৰা দিব লাগিব এনেকুৱা দিন আহিব খনিকে হৰিক শুক খনেকে আকুল কামাতৰ হৈ নবাচিবে জাতিকুল আৰু মানুহবোৰ খুব আৱেগিক হ'ব অসমীয়া জাতিটো খুব আৱেগিক নহয় জানো আৱেগৰ বশৱৰ্তী হৈ স্বৰ্গলৈকে জখলা দিব কিন্তু একো নাই গতিকে মানুহবোৰ আৱেগিক হ'ব কামাতৰ হৈ নবাচিবে জাতিকুল
আৰু খুব মানুহবোৰ কামশিক্ত হ'ব, কামাতুৰ হ'ব। পৰদ্বাৰা গমন পাতক হইবে ভ্ৰষ্ট, আতি ক্ষুদ্ৰ আয়ু অল্পকালে যাইবে নষ্ট। আৰু পতি থাকোঁতে উপপত্তি ভজিব, পত্নী থাকোঁতে উপপত্নী ভজিব, আৰু কি হ'ব যে নতুন নতুন এনেকুৱা পৰদ্বাৰা গমন সদায় সাধাৰণ ঘটনাত পৰিণত হ'ব। মহন্ত জনতাতি মিলাইবে বিবাহ, স্ত্ৰী বলে নিবেকাৰী পিৰিবে প্ৰজাক, আতি অনাচাৰী বেবিচাৰী অকুলীন, মহাম্লেচ্ছকাৱে ধৰিবেক ৰাজচিন। আৰু যিসকল আচলতে যোগ্য মানুহৰ হাতত শাসন নাথাকিব, যোগ্য মানুহৰ হাতত শাসন নাথাকিব, অযোগ্য অত্যাচাৰী মানুহৰ হাতত শাসনৰ বাগজৰি আহিব। আৰু যিসকলে শাসন কৰিব, ৰজা হ'ব, মন্ত্ৰী হ'ব, তেওঁলোকৰ নায়ক হোৱাৰ আচলতে শাসন কৰাৰ কোনো গুণেই নাথাকিব, কোনো গুণেই নাথাকিব, মাত্ৰ ধনৰ কোবত। আৰু তেওঁলোকো আমোলাৰ দ্বাৰা পৰিচালিত হ'ব বুলি কৈছে। আচলতে তেওঁলোকৰ দোষী নহয়। চাওক, মিনিষ্টাৰ এজন 5 বছৰৰ কাৰণে হয়, কিন্তু আমোলা এজন 35 বছৰ থাকে, কিন্তু আমোলাবিলাকৰ গাত কেতিয়াও বদনাম নাহিব। অৰ্থাৎ বেলেগৰ কান্ধত থৈ বেলেগেও গুলি হ'ব। এখেতৰ কান্ধত থৈ মই গুলি আহিছোঁ, যিজনে গুলি খাইছে কিন্তু এওঁকে দেখিছে। এওঁৰ নাম নগেন পাঠক। মৰা মানুহজনে মৰাৰ আগমুহূৰ্তত কৈ যাব, মই নগেন পাঠকক দেখিছোঁ বন্দুকৰ নলীটোৰ কাষত, মই যে পিছফালে দীপক ব্ৰহ্মই গুলিয়াইছোঁ মোক দেখা নাই। গতিকে আমোলাসকলে মন্ত্ৰী বিষয়াসকলৰ, ৰজাসকলৰ কান্ধত ধৰি গুলিয়াব, প্ৰজা ধৰাশায়ী হ'ব, কিন্তু যিসকলে কামটো কৰিব তেওঁলোকে ধৰাত নপৰিব। এটা ছায়াযুদ্ধ হ'ব। হেন ৰাজা হ'ব যি দেশৰ অধিকাৰী, তাতে অনুৱৰ্তী থাকে যতনে। আৰু এনেকুৱা দেশত যিসকল প্ৰজাই কোনোমতে বাচি থাকে, তেওঁলোকৰ মাটি বাৰী আৰু তেওঁলোকৰ হাতত বেছি দিন নাথাকিব। এই অসমত আমি অনুমান কৰিছোঁ, যিসকল মধ্যবিত্ত পেটে ভাতে খাই আছে তেওঁলোকৰ হাতত মাটি নাথাকিব। যিবিলাক উচ্চবিত্ত তেওঁলোকৰ মাটি বাঢ়িব, আৰু যিবিলাক নিম্ন শ্ৰেণীৰ মানুহ তেওঁলোকে আঁচনিত অস্তৰাক অন্তোদয় দি বাচি থাকিব। একেবাৰে দুখীয়া মানুহখিনি তেওঁলোকে সাধাৰণ ভোটাৰ হৈ বাচি থাকিব। কিছুমান আঁচনিৰ জৰিয়তে মধ্যবিত্তখিনি ভিকহু হ'ব, আৰু মধ্যবিত্তখিনি নিজৰ স্বদেশ এৰি যাব লাগিব নিজৰ পেটৰ দায়ত। কাৰণ মধ্যবিত্তই আৰু মাটি ৰাখিব অসমত নোৱাৰিব, তেওঁলোকে বিদেশীৰ হাতত মাটি বিক্ৰী কৰি দি কঙাল হ'ব। তাহাৰো স্বভাৱে লইব তাহাৰো আচাৰ, এৰি কুলক্ৰিয়া হবে কইবা কাকাৰ। আৰু এই নিজৰ মাটি হেৰুৱাই, সম্পত্তি হেৰুৱাই এসময়ত আজিৰ প্ৰজন্মই নিজৰ আচাৰ ব্যৱহাৰ সংস্কাৰ, কি খাব লাগে, কি পিন্ধিব লাগে পাহৰি ককায়েকেই ভনীয়েকক বিয়া কৰাব। এতিয়া আপোনালোকে যদি অসমৰ সীমা পাৰ হৈ অৰুণাচল পায়, বোলে বিয়াখন যদি খাবলৈকে যায়, আপুনি বিয়াত পানী গিলাচো খাব নোৱাৰিব। যেতিয়া গম পাব বৰদেউতাকৰ ল'ৰাই খুৰাকৰ ছোৱালীক বিয়া পাতিছে, সেইখন বিয়াত আপুনি কেনেকৈ পানী গিলাচ খাব? হয় নাই? যে বৰদেউতাকৰ ল'ৰাই খুৰাকৰ ছোৱালী বিয়া কৰে মানে ককায়েকে ভনীয়েকক আনা নহ'ল জানো? সেইখন বিয়াত জানো পানী গিলাচ খাব পাৰিব? সেয়া সাধাৰণ কথা হ'ব, সাধাৰণ কথা হ'ব। যেনেদৰে ভোকৰ ভাতমুঠিৰ পিয়াহৰ পানীটুপিৰ বাছ বিচাৰ নকৰে, তেতিয়া মানুহবোৰ কামাতুৰ হ'লে পাত্ৰ পাত্ৰীৰ বিচাৰ নকৰা হ'ব। পাত্ৰ পাত্ৰীৰ বিচাৰ নকৰি বাপেকে জীয়েকক, ককায়েকে ভনীয়েকক বিয়া কৰাটো সাধাৰণ কথা হৈ পৰিব বুলি কৈছে। অন্য ৰাজা সাজি গজবাজি বল, ৰাজ্যৰ নিমিত্তে কৰিব ঘোৰকণ্ডল। আৰু এখন দেশৰ অধীনত কিছু ৰাজ্য থাকে। আমি কি পাইছিলোঁ? কেইঘৰমান মানুহ লগ লাগি এটা চুবুৰী হয়, কেইটামান চুবুৰী লগ লাগি এখন গাঁও হয়, কেইখনমান গাঁও লগ লাগি এখন মৌজা হয়, কেইখনমান মৌজা লগ লাগি এটা মহকুমা হয়, কেইটামান মহকুমা লগ লাগি এখন জিলা হয়, কেইখনমান জিলা লগ লাগি এখন ৰাজ্য হয়, কেইখনমান ৰাজ্য লগ লাগি এখন দেশ হয়। সেনেকৈ এখন দেশৰ তলত থকা ৰাজ্যবিলাকৰ যদিও দেশখনৰ তলতীয়া ৰাজ্য, কিন্তু এই দেশৰ সীমাত বিবাদ সজাই থাকিব। আজি অৰুণাচলে মাটি দখল কৰিছে, কালি নাগালেণ্ডে নিছে, কালি মেঘালয়ে সীমা আগবঢ়াই দিছে, সদায় লাগি থকা নাই জানো? অসমে জানো অৰুণাচলৰ মাটি দখল কৰিব পাৰিছে? নাই পৰা। অসমে জানো নগাৰহাটৰ পৰা মাটি উদ্ধাৰ কৰিব পাৰিব? অসমে জানো বাংলাদেশৰ পৰা উদ্ধাৰ কৰিব পাৰিব? সদায় অসমে দিওঁতেই যাব, আৰু মেকুৰী আৰু বান্দৰৰ পিঠা ভগোৱাৰ ফলত অসমখন
আজি মানে পটল লেন, কালি বন্ধাকবি লেন, পৰহি আলু লেন, তাৰপিছত কচু লেন, এনেকৈ কৰোঁতে এদিন এখন নোহোৱা হ'ব। কাটি মাৰি ৰাজদেশ কৰিবে উচ্ছন্ন, মহাপীৰা পায়াসয় হৈবে প্ৰজাগণ। আৰু মাজে মাজে এভেকশ্যনৰ অৰ্ডাৰ আহিব, এইখিনিতে বোলে আগতে এখন বিল আছিল, এইখিনিতে বোলে আগতে এটা ৰাস্তা আছিল, এই বুলি কয় ৰাতিৰ ভিতৰতে নটিচ দি ৰাতিপুৱাৰ ভিতৰত খালী নকৰিলেগে বুলডেজাৰ চলাই দিব। হে মানুহে মৰিছে নে কি মৰিছে একো গম নাপাব। এজন শিক্ষিত মহাপুৰুষে এদিন কৈ দিলে নামঘৰত মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত, মাইকী মানুহ অপবিত্ৰ, মাইকী বুলিও কৈছে আকৌ, মহিলা বুলিও কোৱা নাই। আৰু তাৰ পিছদিনাখনে ৰাতি 7 বজাত বাথৰুমত পেচাব কৰিব জানে, চেম্পুৰ পেকেটত পিছল খাই তেওঁৰ মুখখন ৱালত লাগি ডিঙিটো যে বেকা হ'ল, আজিলৈকে আৰু কথাই ক'ব পৰা নাই 7 বছৰে। মুখখন থাকিলেই চব কথা ক'ব নাপায়, ভগৱানে লগে লগেই দিলে। মই তেওঁক সেইদিনাখন ফোন কৰি কৈছিলোঁ, ডাঙৰীয়া আপোনাক মই মাতো দাদা, আপুনি মোক মাতে ভাই, আমাৰ মা একেজনীয়ে যদি হয়, আপোনাক জন্ম দিয়াৰ পিছত মোৰ মাক জন্ম দিছে, আমাৰ মাতৃ যদি অপবিত্ৰ, আপুনি মই কেনেকৈ পবিত্ৰ হ'ল? আমি কি মাটি ফুটি ওলাইছোঁ? মাটি ফুটি ওলালে এখেত আৰু মই কুমটি আৰু কেঁচু হ'লহেঁতেন। গছত লাগিলে আমাৰ ভাই প্ৰসন্ন এটা আম হ'লহেঁতেন, মই এটা কঁঠাল হ'লোহেঁতেন। গছতো লগা নাই, মাটি ফুটি ওলোৱা নাই। আৰু মাতৃ জাতিক অপমান কৰে, নামৰ আগত PhD ডিগ্ৰী, হাই হাই। গতিকে কিছুমানৰ শিক্ষাৰ অহংকাৰে, টকা পইচাৰ অহংকাৰে, বংশমৰ্যাদাৰ অহংকাৰে, উপাধিৰ অহংকাৰে, পদমৰ্যাদাৰ অহংকাৰে মূৰত কামুৰিছে। গতিকে ঈশ্বৰৰ হাত বোলে 4খন হাতেৰে যেতিয়া নিব, 2খন হাতেৰে কি কৰিব? গতিকে আপোনালোকে বিচৰা ধৰণে পৰিৱেশ এটা পাব, যেতিয়া ঈশ্বৰে বিচৰা ধৰণে আপোনালোকে কামবোৰ কৰিব। যেতিয়া আপোনালোকৰ গৰ্ব অহংকাৰ এৰিব, ঈশ্বৰে আপোনালোকৰ হৃদয়ত ঠাই পাব। আৰু ঈশ্বৰে যদি আপোনালোকৰ হৃদয়ত ঠাই পাব, আপোনালোক কৃতকৃত্য হ'ব। গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হুয়া কৃষ্ণ দন্ত বৈকুণ্ঠ যত সম্পত্তি। আৰু লগা গছবিলাক হলা। আমি যেতিয়া নাৰিকলৰ পুলি কিনিব যাওঁ দেউতাৰ লগত, দেউতাই কয় তই নাচাবি, কেৱল দাঙিবি মই চাম। তাৰমানে পুলিকেইটা দাঙি দিব দিয়ে। আৰু দেউতাই কয় বান্ধটো কাটি দে, পাতৰ বান্ধটো কাটি দিলে যিকেইডাল নাৰিকলৰ পুলিৰ পাতকেইটা হালি যায়, সেইকেইটা গছৰ পুলি আনিব দিয়ে। সেইকেইডাল নাৰিকল বোলে সোনকালে লাগিব। আৰু যিকেইডাল নাৰিকলৰ পাত থিয় সেইডাল মতা কালিয়া বুলি কয়, নালাগিবও পাৰে, হয় নাই? যি মূলা বাঢ়িব তাৰ দুপাততে চিন। খেতিয়কৰ ঘৰৰ সন্তান আছিল কাৰণে দেউতাই আমাক সৰুতে চিনাকি কৰাই দিছিল কোনডাল নাৰিকল লাগিব আৰু কোনডাল নেলাগিব। অভিজ্ঞতাই কয়, সেইকাৰণে কয় এক খুদিবি বুঢ়াক, এক খুদিবি ফুৰাক। যে ধুবুৰীৰ পৰা ধেমাজিলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ঘূৰিছে, তেওঁক সুধিব লাগে তেওঁ ফুৰিছে এখেতে। আৰু তেওঁক সুধিব লাগে যিজন বুঢ়া, তেওঁ বয়স হৈছে, এখেতৰ মূৰত 3,45,742ডাল চলি আছিল। তাৰে এতিয়া 2.5 লাখডাল পকিছে। সেই 2.5 লাখডাল চুলিৰ অভিজ্ঞতা হৈছে। জীৱনৰ পাৰ হৈ যোৱা সময়খিনিৰ যিখিনি অভিজ্ঞতা, সেইখিনি যদি লগাওঁ ইউনিভাৰ্চিটি ডিগ্ৰীতকৈ বেছি হ'ব। গতিকে এখেতসকল সদায় আগত, আমি পিছেহে। গতিকে সেই অভিজ্ঞতাক যদি কোনোবাই আওকাণ কৰে, সি বিপদত পৰিবই। সেইকাৰণে কি হৈছে, অচিন বাটত নহবা আগা, পৰৰ কথাত নহবা লগা। পৰম নিৰ্দয় যেন ৰাক্ষক আকাৰ, ধনে লোভ প্ৰজাৰ চিন্তিবে মহা মাৰ। আৰু ধনৰ লোভত অহংকাৰৰ বশৱৰ্তী হৈ প্ৰজাসকলক শাসনকৰ্তাই অত্যাচাৰ কৰিব আৰু টোপ দি প্ৰজাৰ মন জয় কৰিবলৈকে চেষ্টা কৰিব। গতিকে এনেদৰে দেশ চলি থাকিব আৰু আমি দুখীয়াবোৰ দুখীয়া হৈ গৈ থাকিম, ধনীবোৰ ধনী হৈ গৈ থাকিব। আৰু বৰাক ব্ৰহ্মপুত্ৰ ভেলী দুইখনেৰে ৰাস্তাৰ কাষৰ মাটিবোৰৰ মালিকবোৰ বিদেশী হৈ যাব আৰু আমি স্বদেশতেই ভিক্ষাৰী হ'ম। কেৱল মাজে মাজে টেপ ৰেকৰ্ডাৰত ভাই হৈ যাব, আমি অসমীয়া নহওঁ দুখীয়া। এনেদৰেই এদিন আমি আমাৰ অস্তিত্ব নোহোৱা হৈ যাব। যেনে সৌৰজগতৰ 9 নম্বৰ গ্ৰহ প্লুটো নোহোৱা হৈ গ'ল, আমি হয়তো অসমৰ পৰা নোহোৱা হৈ যাম। বিশেষ, মই এটা শব্দ কৈছোঁ আপোনালোকক, বিশেষ বৰদৈচিকাৰে বি, তালব্যখত একাৰ, মূৰ্ধন্য খ,
বিশেষ ইয়াত খ উচ্চাৰণ হৈছে কিন্তু বিশেষ শব্দটোৰ মূৰ্ধন্য খৰ পিছফালে যেতিয়া জকাৰডাল দিম বিশেষ খ নহয় কিন্তু বিশেষ ছ যুক্তাক্ষৰ হ'লে দন্তীয় খ মূৰ্ধন্য খ তালব্য খৰ উচ্চাৰণ ছ উচ্চাৰণ হ'ব বিশ্বাস দিগন্ত বিশ্ব তালব্য খ বস্য যুক্তাক্ষৰ হ'লে খৰ উচ্চাৰণ ছ হ'ব হৰ পাছত যদি জকাৰ থাকে তাৰ উচ্চাৰণ জ হ'ব সৈহ নহয় সহ্য গুইহ কালি গুইহ উচ্চাৰণ হৈছে কি কোৱা ভাই গুইহ নহয় গুজ্জতম হৰ পাছফালে যদি জকাৰ থাকে তাৰ উচ্চাৰণ কিন্তু হ নহয় হৰ উচ্চাৰণ তেতিয়া জ হৈ যায় গুজ্জতম সহ্য উজ্জ হচৌ হ কাষত জকাৰ নহয় জানো উজ্জ উইহ বুলি পাতিম নেকি এনেকৈ গুইহতম নহয় গুজ্জতম সৈহ নহয় সহ্য উইহ নহয় উজ্জ এইবোৰ মই ক'বলগীয়া কথা নহয় আচলতে কিন্তু পাঠত প্ৰায়ে আমি ভুলকৈ উচ্চাৰণ কৰা দেখোঁ এতিয়া আমাৰ জনজাতি অঞ্চলবিলাকত য'ত অসমীয়া ভাষা বেছিকৈ প্ৰচলিত নহয় তাত ভুল কৰাটো একো ডাঙৰ কথা নহয় কিন্তু আমাৰ জেনেৰেল মানুহ যিখিনিত থাকে তাত শুদ্ধকৈ উচ্চাৰণ হ'লে আমি অকণমান ভাল পাওঁ কাৰণ কাণখনেও অলপ সকাহ পায় গতিকে অসমীয়া ধ্ৰুপদী ভাষা বুলি কৈ থাকিলেই নহ'ব আহক আজি আমি প্ৰতিজ্ঞা কৰোঁ অসমত আমাৰ গাঁৱে ভূঞে যিমান নামঘৰ আছে আৰু প্ৰত্যেক ঘৰে ঘৰে গুৰুগৃহ আছে কিন্তু মোৰ বেয়া লাগে যেতিয়া কাৰোবাৰ ঘৰত যাবলগীয়া হয় নামঘৰটোত যেতিয়া লিখা থাকে প্ৰতিষ্ঠা 2025 খ্ৰীষ্টাব্দ আৰু একো লিখা নাই জয়গুৰু শংকৰো লিখা নাই নামঘৰ বুলি লিখা নাই প্ৰতিষ্ঠা ইংৰাজী তাৰিখ এটা দি থৈ দিয়ে যীশু খ্ৰীষ্টই বনাইছিল নেকি নামঘৰটো খ্ৰীষ্টাব্দ মানে কি আজিৰ তাৰিখত আৰবৰ বেথেলহামত যীশু খ্ৰীষ্ট এটি খুৰাখালত খুৰা থোৱা গৃহত জন্ম হোৱা 2025 চনত সেইটো লিখি কি লাভ হ'ব আমাৰ নামঘৰত যদি অসমীয়া বুলি আপোনালোকৰ গৌৰৱ আছে স্বাভিমান আছে তেতিয়াহ'লে গুৰুজনক যদি গুৰু বুলি ভাবে তেতিয়াহ'লে শংকৰদেৱে দি থৈ যায় নামঘৰটো ঘৰতো যদি বনাইছে অসমীয়া চনটো লিখকচোন ইমান বহাগ ইমান শাওণ ইমান আহাৰ কি আপত্তি আছে ইমান শংকৰাব্দ কিন্তু নামঘৰৰ পৰা মই খ্ৰীষ্টাব্দবিলাক মচি দিব কোৱা নাই কিন্তু পাৰিলে অসমীয়া চনটো লিখক বিয়াৰ চিঠিখন অসমীয়াতে লিখক আৰু গাঁৱে ভূঞে নগৰে টাউনে যিবোৰ দোকান আছে আজিকালি কোনোখন দোকানত ঠিকনা লিখা নাথাকে দোকানখনত নাম লিখা থাকে কিন্তু সেয়া তিয়ক নে জগদুৱাৰ নে লাদৈগড় নে মালয়ালী নে পটিয়াগাঁও নে জাজি একো লিখা নাথাকে আগতে পিন নাম্বাৰ পৰ্যন্ত লিখা আছিল সাইনবোৰ্ডবোৰ ইংৰাজী হ'ল মই ভাবোঁ সাইনবোৰ্ডবোৰ অসমত আকৌ অসমীয়া কৰা হওক অসম সাহিত্য সভা থাকোঁতেও কোনো ব্যৱস্থা লোৱা আমি দেখা নাই আৰু যদি ব্যৱস্থা নলয় ভাষাৰ ক্ষেত্ৰত যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি কি ভাবিম বাৰু এখেতৰ ল'ৰাক যদি মই সোধোঁ বাবা কবি কেইবিধ বোলে ছাৰ 3 বিধ বোলে কি বোলে দেউতাই বন্ধৰ দিনত কবিতা লিখে সেইকাৰণে দেউতাক এবাৰ সন্মান দিছে গাঁৱৰ ৰাইজে বন্ধাকবি বোলে বৰদেউতা বয়স হৈছে তেওঁ বুঢ়া হোৱাৰ পাছতে লিখা মেলা কৰিছে বোলে বৰদেউতাক কি সন্মান দিছে বোলে তেওঁ ৰাজ্যিক ওলকবি তাৰমানে অল্ড মেন মানে বুঢ়া আৰু ককা দেউতাই অনবৰতে কিবা কিবি লিখি থাকে বাৰেবিং কৰা সেইকাৰণে ককা দেউতাক আমাৰ গাঁও পঞ্চায়তে ফুলকবি বুলি সন্মান দিছে গতিকে আমি যদি নিজৰ ভাষাটোক গুৰুত্ব নিদিওঁ তেতিয়াহ'লে ওলকবি ফুলকবি আৰু বন্ধাকবি বাৰীত পোৱা সমাজত পোৱা পাৰ্থক্য নাথাকিব গতিকে এনেকৈ কিন্তু দেশ আৰু সমাজ নচলিব গতিকে এইবাৰ কি হৈছে
ধৰ্মৰ 4টা পাত কি কি সত্য শৌচ ক্ষমা দয়া সত্য শৌচ ক্ষমা দয়া এই ধৰ্মৰ 4 পাদৰ আটাইকেইখনেই প্ৰায় ভাঙি পেলাব এই কলিযুগত সত্য গ'ল শৌচ গ'ল ক্ষমা গ'ল দানটো আছে এতিয়াও মানুহে দান কৰে কিন্তু কিহৰ কাৰণে পাপৰ পৰা এৰাবৰ কাৰণে উচিতত কিন্তু দান নকৰে গতিকে এই দানটো আৰু যাব ধৰ্মৰ 4 পাত নোহোৱাৰ লগে লগে অধৰ্ম প্ৰতিষ্ঠা হ'ব হুইবেক অল্পায়ু লোক মহা দুৰ্বিনয় সুহৃদতো নচৰিবে কপট আশয় আৰু কামনা বশত ৰাতিৰ অগ্ৰভাগতেই সন্তানবোৰ মাতৃগৰ্ভত স্থিতি ল'লে সন্তানবোৰে অল্পায়ু যুগত জন্মিব আৰু কম কম বয়সতে মৃত্যুবৰণ কৰিব আজি যে সৰু সৰু ল'ৰা ছোৱালীবোৰে আত্মহত্যা কৰি হওক ড্ৰাগছ খাই হওক এক্সিডেণ্ট হৈ হওক কিবা ৰোগত হওক শুই থাকোঁতে হওক আজি সোনকালে যে মৰিছে আৰু তাৰ কাৰণ হ'ল এওঁলোকৰ অল্পায়ু যুগ হোৱাৰ কাৰণ কি এওঁলোকে পিতৃ মাতৃৰ মাজত কি হৈছিল আগৰাতি গৰ্ভস্থ হৈছিল আগৰাতি যদি মাজনিশাৰ আগত মাতৃগৰ্ভত সন্তানৰ স্থিতি হয় তেওঁ অল্পায়ু দুখত জন্ম হয় আৰু সোনকালে তেওঁ মৃত্যু হয় আৰু আজি তাৰিখত সন্তানবোৰ কম বয়সতে মৰাৰ কাৰণ হ'ল সন্তানবোৰ কামনা বশতহে মাতৃগৰ্ভত স্থিতি হয় তেওঁলোকে বিচাৰ কৰি সন্তান নানে এইটো হ'ল গুৰিটো যে ঘূৰকলি যুগে সিটো জনধন্ধব সেইকে কুলিন সদাচাৰী গুণৱন্ত সেইজন মানুহৰে টকা পইচাৰ ভেলু আছে যাৰ ক্ষমতা আছে আপোনাৰ পইচা কিন্তু পইচা নহয় আপোনাৰ নোটখনতো মহাত্মা গান্ধীৰ ফটো আছে ৰজাটোৰ নোটতো মহাত্মা গান্ধীৰ ফটো আছে কিন্তু যিজনৰ ক্ষমতা আছে সেইজনৰ পইচাহে কামত দিব এটা বস্তুৰ দাম 200 টকা আপুনি দিয়া 200 টকাটোৰ ভেলু নাই যদি MLA মিনিষ্টাৰৰ ভাইকে 200 টকাটো দিয়ে তেওঁ আগতে পাব আপুনি দিয়াও 200 টকা তেওঁ দিয়াও 200 টকা কিন্তু তেওঁৰ ক্ষমতা আছে যে সেইকাৰণে আগতে পাব আপুনি লাইন ধৰিও বাছত ৰেলত টিকট নাপাব কিন্তু ভিতৰুৱাকৈ অনলাইনত আপোনাতকৈ পিছত কাটিও টিকট পাব আপুনি লাইন ধৰি মৰোতেই যাব আগতে যে চিনেমাত ব্লেক কৰা বুলি কৈছিল অকণমান ভাবি চাবচোন আপোনালোকৰ কষ্ট এনেই যাব বলিষ্ঠজনৰ সিজিবেক পাপচয় অন্যটো বলিষ্ঠজনৰ হৈবে জয় কোৰ্টত আছামী আৰু ফৰিয়াদী নহয় জানো এজনে মোক অত্যাচাৰ কৰিছে বুলি কেছ দিছে আৰু এজনে কৈছেগৈ এইটো মোক সন্মান লাভ হোৱাৰ কাৰণে কৰিছে যে তেওঁ কি কৰিব মোক মৰ্যাদাহানিৰ কাৰণে কেছ দিয়া হৈছে যিজনে অপৰাধটো কৰিছে তেওঁ কেছত জয়লাভ কৰিব আৰু যিজনে আজি মানে অসুবিধাৰ সন্মুখীন হৈছে ক্ষয় ক্ষতি হৈছে তেওঁ হাৰিব আৰু আপোনালোকে দেখি আছে কেইজন হত্যাকাৰীক বাৰু জেলত সোমাই থৈছে নকৰিবে কুলখিল বিচাৰৰ যুৱতী যাকে অভিৰুচি কৰি মানিবেক প্ৰতি যিসকল বিবাহৰে উপযুক্ত যুৱতী তেওঁলোকে গুণৱন্ত পুৰুষ নিবিচাৰিব তেওঁলোকে যিকোনো পাত্ৰতেই বিয়া হ'ব পুৰুষে নাচাইব ভাল মন্দ সমুদায় কৰিবেক ভাজ্যানী যাকে বাঞ্চে আৰু পুৰুষসকলেও পাত্ৰী বিচাৰ নকৰি যাকে মন যায় তাকেই বিবাহ কৰিব সদায় বুলিব মিছা কপট আচাৰ ক্ৰয় বিক্ৰয়ত হবে মায়া ব্যৱহাৰ আৰু আগতে কি কৈছিল যে মূল্য দিলেই বস্তু পায় এতিয়া কি হ'ব মায়া ব্যৱহাৰ হ'ব আপোনালোকক বস্তু থাকোঁতে নাই বুলি ক'ব ইলেকশ্যন অহাৰ সময়ত কি হ'বগৈ নহৰু আৰু পিঁয়াজ লুকুৱাই দিব ব্যৱসায়ত মায়া ব্যৱহাৰ মানে কি ইলেকশ্যনৰ 6 মাহ আগত নহৰু আৰু পিঁয়াজ মাৰ্কেটৰ পৰা অন্তৰ্ধান হৈ যাব আৰু পাব 30 টকা পিঁয়াজৰ কেজি 100 টকা হৈ যাব 20 টকীয়া আলু গৈ পেলাই 80 টকা হ'ব আৰু ইলেকশ্যনৰ পাছত নদীৰ পাৰত ট্ৰাকে পচা নহৰু আৰু পিঁয়াজ পেলাই দিয়া হ'ব কাৰণ 1 কেজিত যেতিয়া
70 টকাকৈ বেপাৰীয়ে পাব তেতিয়া ৰাজনৈতিক লিডাৰবিলাকে তাৰে 40 টকা ভাগত পাব আৰু ইলেকশ্যনত খৰচ কৰিব আৰু এনেকৈ ৰাজনৈতিক প্ৰৰোচনাত আমাৰ নিত্য আৱশ্যকীয় বস্তুৰ অতিশয় মূল্য বৃদ্ধি কৰিব প্ৰজাৰ পিঠিত মাধমাৰ হ'ব এছাম ধনী হ'ব আৰু এছামে অন্যায় দেখিও মনে মনে থাকিব আৰু কলিত জাতক দিজে এৰিবে আচাৰ কপট দেখাব মাত্ৰ লোক ব্যৱহাৰ আৰু যিসকল দ্বিজ যিসকল ব্ৰাহ্মণ তেওঁলোকে কি কৰিব বাছ বিচাৰ নকৰিব মাত্ৰ তেওঁলোকে লোকক দেখুৱাই পেলাই ধৰ্ম প্ৰৱৰ্তন কৰা সন্যাসী কাক কয় যিয়ে নাৰীৰ মুখ নাচায় গৃহত্যাগ কৰে সন্যাসত গুচি যায় সন্যাসীবিলাকে এটা ঘৰত ভিক্ষা কৰি আহিব আৰু যিবিলাক গৃহস্থী তেওঁলোক সন্যাসী হ'ব গৃহস্থীৰ ভাঙা ঘৰ সন্যাসীৰ পকী ঘৰ শিলামূৰ্তিক জীয়া বুলি থৈ বেশ্যা বইলা মহাসতী বেপাৰীক মহন্ত পাতি মূৰ্খগণে কৰে হাহাকাৰ যিসকলৰ বেশ্যা বুলি কয় তেওঁলোক মহাসতীত পৰিণত হ'ব আৰু বেপাৰীবিলাকক মহন্ত পতা হ'ব আৰু বেপাৰী মহন্ত হৈ ওখ আসনত বহি এনেকুৱা কিছুমান কথা ক'ব তাকে মানুহ শিলৰ ৰেখা বুলি মানি ল'ব যেনেদৰে যোৱা বছৰ কৈ দিলে নামঘৰ আৰু সত্ৰবিলাকত অম্বুবাচীত বন্তি নজ্বলালে ভাল তাৰমানে অম্বুবাচীত বোলে নামঘৰ আৰু সত্ৰত বন্তি প্ৰজ্বলন কৰিব নালাগে তেলে শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰে কোনোবাই কৈ গৈছে নেকি নামঘৰত আমি কাক ভাবোঁ কৃষ্ণক কৃষ্ণটো প্ৰকৃতি নহয় কৃষ্ণটো পুৰুষ দেৱতাৰ অসুচি হয় নেকি যদি পুৰুষ দেৱতা অসুচি নহয় তেওঁলোকে এই মন্তব্য কিয় দিছে গতিকে যেতিয়া বেপাৰীক মহন্ত পতা হ'ব তে ভক্তি বেবিচাৰ হ'ব যাক ঈশ্বৰক কৈছে অহৰ্নিশে পূজা হ'ব লাগে চেট ভেদ নোহোৱাকৈ অবিৰতভাৱে হ'ব লাগে অক্ষয় বন্তি থাকে নামঘৰ আৰু সত্ৰত অক্ষয় বন্তি কেতিয়াবা নিৰ্বাপিত হয় নেকি ইমানলৈকে কৈছে যোৱা সপ্তাহত কৃষ্ণ যোৱা সপ্তাহত এই বুলি বাক্য কৈছে নামঘৰ আৰু সত্ৰত ভাগৱত পাঠ বোলে বন্ধ হ'ব লাগে আৰু পালনাম বন্ধ হ'ব লাগে এজন অসমীয়াই কৈছে গতিকে এই অৱস্থাত পৰিণত হৈছে যে দণ্ড কমণ্ডলো মাত্ৰ থাকিবে চিন কটিত কপিন শৰীৰত বাগ্ৰচৰ্ম বেশধাৰী মাত্ৰ নাহি আশ্ৰমৰ ধৰ্ম কেৱল সন্যাসীৰ বেশভূষাহে থাকিব ব্ৰাহ্মণৰ গাত কেৱল লগুণহে থাকিব নৱগুণ কিন্তু নাথাকিব ত্যাগ বৈৰাগ্য অহিংসা বিনয় লজ্জা মৰ্যানতা শালীনতা নৱগুণ আছে জানো কেৱল লগুণডাল মাত্ৰ থাকিব নৱগুণ কিন্তু নাথাকিব ক্ষতিদান দিলে হৈ অন্যায়ত জয় ক্ষতি খাব নাপাৰিলে মনত হৈ পেটা সংগ চলে বলে উচিত ন্যায়টো দিবে ভংগ যদি ক্ষতিপূৰণ নাপায় আগধন নাপায় তেতিয়াহ'লে ন্যায় বিচাৰতো কি দিবগৈ ভুল মন্তব্য দিব সাক্ষীবাদী দিয়া বুলি যে কয় মিছা সাক্ষীবাদী দিব দেখাটো নেদেখা বুলি ক'ব নেদেখাটো দেখা বুলি ক'ব কৃষ্ণ কহিবে নপাৰে কো বেদশাস্ত্ৰ তত্ত্ব মহাজ্ঞান শূন্য পৰ মাৰ্থবিচাৰত ৰাম একোৱে নজানে কিছু নপাৰে খণ্ডিত বহু বলগি হইলে তাকে বলিবে পণ্ডিত ধন জন বিভব নাথাকে যাৰ
জাতি সেহি জনয় সাধু লোকৰয় জাতি এ ৰাম পৰমদাম্ভিক যিটো ধনৰ গৰ্বত সেহি জন মহাসাধু বোলাইবে লোকত হে ৰাম এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ বাক্য বলিবে ক মাত্ৰ এহি স্ত্ৰী মোৰ কে বিবাহ হইবে নলাগে বিচাৰ জ্ঞাতি কুটুম্ব হবে বেঢ়ি খাইবে তাৰ এৰাম শৰীৰ ঘষি পিহি যিটো কৰে স্নান হুইবে কলিত অলংকাৰ এহি মান চতু ভিটি বেহি মাথে ৰাখিবে ক পাখ কেশতে হুইবে ক লাৱণ্য লয় লাখ নাদৰিবে মহাগুৰু জনকো হেলাত বিদুৰৰ জলে তীৰ্থ বুদ্ধি হইবে জাত অন্যায়ে সন্যায়ে আনি ভৰিবে উদৰ এহি মান পুৰুষাৰ্থ থাকিবে লোকৰ এৰাম মহাধুৰ তালি কৰি বুলি বেবচন জানিবে কলোকে সত্য মাতইটো জন এ ৰাম পোষে পুত্ৰ ভাৰ্যা মাত্ৰ
হুয়া কামাতুৰ এতেকে বুলিবে লোকে ইবৰ চতুৰ হে ৰাম দান পুণ্য কৰিলে মোহৰ হুইবে খ্যাতি হেন দম্ভ ভাবে ধর্ম আচৰিবে আতি এ ৰাম হেন দুৰ্মতি আতি পৰম নিষ্ফল প্ৰজায়ে কিৰিবে হবে পৃথিৱী মণ্ডল চাৰিও জাতিৰ মাজে যিজন বলিষ্ঠ হুইবে আখি ৰাজা সেহি দুৰ্জনয় অনিষ্ট এ ৰাম লোভাবিষ্ট হুয়া কৰ্ম কৰিবে ঘোৰ দাৰুণ নিৰ্দয় দুষ্ট যেন ক্ষত চুৰ এ ৰাম পিৰিবে প্ৰজাক সুখে নাথাকিবে বহি স্ত্ৰী কাহিনীবে বলে ধনকু আগ্ৰহী এ ৰাম চলে বলে নিষ্ফলে লোকক দুখ দিয়া নিচক বহাইবে মহন্তক উচ্চা দিয়া এ ৰাম সহিবে নপাৰি পীৰা আছে প্ৰজাগণ দহু দিশে যাইবে হুয়া দেশৰ উচ্ছন্ন এ ৰাম পৰ্বত বনত পক্ষী নপাইবে ক অন্ন ফলমূল মাংস শাক কৰিবে ভোজন এ ৰামনা বৃষ্টি দুৰ্ভিক্ষত কতো হুইবে ক্ষয় তাতো কৰ সাধিবে দুৰ্জন ৰাজা ছয় এ ৰাম ৰুদ্ৰ বৰিষণ শীত সহি বেবতাস ক্ষুধা তৃষ্ণ ব্যাধিত হুইবে কতো নাশ কৃষ্ণ এই যুগত যেতিয়া আচাৰ আৰু বিচাৰ ৰজা কিম্বা প্ৰজাৰ দুই পক্ষৰে নাথাকিব তেতিয়াৰ অৱস্থা কেনে হ'ব বাৰে বাৰে ইয়াক পৌনঃপৌনিকভাৱে দিবলৈ ধৰিছে কহিবে নপৰে একো বেদশাস্ত্ৰ তত্ত্ব মহাজ্ঞানশূন্য পৰমাৰ্থ বিচাৰত একোৱে নজানে কিছু নপাৰে খণ্ডিত বহু বল কি বইলে তাকে বুলিবে পণ্ডিত অৰ্থাৎ সেইসকলে এই যুগত পণ্ডিত বুলি তেওঁলোকে প্ৰশংসা লাভ কৰিব যিসকলে যিহকে পায় তাকেই তেওঁলোকে বকিব তেওঁলোকৰ কথাৰ কোনো সাৰমৰ্ম নাথাকিব আতিগুৰ নাথাকিব আৰু আগম নিগমৰ কোনো ভেদ নাপাব কাৰো সংশয় সাধন কৰিব নোৱাৰিব কিন্তু যি মন যায় তাকেই ৰহন খনা কথাৰে বেলেগক ভুলাব পাৰিব তেওঁলোকেই সমাজত পণ্ডিত বুলি সন্মান লাভ কৰিব ধনজন বিভৱ নাথাকে যাৰ আতি সেইজন অসাধু লোকৰ অখন জাতি গতিকে যিজন
জ্ঞানী হ'লেও যদি তেওঁ আধ্যমন্ত নহয়, ধন ধান নাথাকে, সমাজত তেওঁৰ মান সন্মান নাথাকিব। পৰম দাম্ভিক যিটো ধনৰ গৰ্বত, সেইজন মহাসাধু বোলাইবে লোকত। যিজন অহংকাৰী হ'লেও সমাজত যিকোনো অনুষ্ঠানত আৰ্থিকভাৱে ধনৰ শকতটো বোলে আগবঢ়াই, সেইজনেই মহাসাধু, মহাজ্ঞানী, মহাপণ্ডিত, মহাজন বুলি সমাজত এই কলিযুগত প্ৰতিষ্ঠা লাভ কৰিব। এৰি বেদবিধি আচাৰিলে ঘূৰ পাপ, বাক্য বুলিবাক মাত্ৰ এহি স্ত্ৰী মূৰ, এতেকে বিবাহ হইব নালাগে বিচাৰ, জ্ঞাতি কুটুম্ব বেৰি খাইবে তাৰ। আৰু পাত্ৰ কোন পাতৃ কোন, অসবৰ্ণ বিবাসী সপিণ্ডি কি একো বুজি নাপাব। সপিণ্ডি মানে পিতৃৰ পৰা 4 পুৰুষ ওপৰলৈ আৰু মাতৃৰ পৰা মাতৃগৃহৰ পৰা 3 পুৰুষ ওপৰলৈ এই 7 পুৰুষক সপিণ্ডি বুলি কয়। অৰ্থাৎ পিতৃৰ 4 পুৰুষ ওপৰলৈ পাত্ৰ বা পাত্ৰী হ'ব নোৱাৰে, মাতৃৰ 3 পুৰুষ ওপৰলৈ পাত্ৰ বা পাত্ৰী হোৱাটো অসম্ভৱ কথা। কিন্তু সপিণ্ডিৰ মাজতো বিয়া হোৱাটো তেওঁলোকে নিয়ম কৰি পেলাব। আৰু তেওঁলোকে কি কৰিব যে বিচাৰ আচাৰ একো নোহোৱা হ'ব, কেৱল বিবাহৰ নামত ভোজ ভাত হ'ব, নীতি নিয়মৰ নামত বেদৰ নীতি জলাঞ্জলি দিব আৰু অবৈদিক ক্ৰিয়াকাণ্ডই সমাজক বেৰি ধৰিব। শৰীৰক ঘঁহি পিকি যিটো কৰে স্নান, হুইবেক কলিতল অলংকাৰ সিমান, চতুৰ্বিধি বেৰি মাতে ৰাখিবেক পাশ, কেশতে কহিবেক লাৱণ্য লয় লাখ। আজিসকলে শৰীৰটো ঘঁহি পিহি প্ৰসাধন কৰি পৰিষ্কাৰ হৈ থাকিব, দামী অলংকাৰ পৰিধান কৰিব, দামী বস্ত্ৰ পৰিধান কৰিব, তেওঁলোকেই সমাজত উচ্চ আসন পাব। আৰু যিসকলে ঘঁহি মাজি চুচি মাজি প্ৰসাধন কৰি অলংকাৰ নিজে পৰিধান কৰি টকা পইচাৰ জোৰত উচ্চ আসনত বহিব, আৰু তেওঁলোকতকৈ আৰু ডাঙৰ মানুহ বোলাবৰ সমাজত কোনো নাথাকিব। নাদৰিব গোহা গুৰুজনক হেলাত, বিদুৰৰ জলে তীৰ্থ হৈবে জাত। আৰু অহংকাৰৰ উচ্চ আসনত বহি গৰ্ব পৰ্বতত আৰোহণ কৰাসকলে গুৰু গোসাঁই নামনা হ'ব। আৰু মাত্ৰ পাপ শুদ্ধি বুলি গংগা যমুনা গয়া কাশীত মাজে মাজে তেওঁলোকে তীৰ্থযাত্ৰা কৰিব, লোকক দেখুৱাই। অন্যায় কন্যাই আনি ভৰিবে উদাৰ, এহি মানে মাত্ৰ পুৰুষাৰ্থ থাকিবে লোকৰ। মাত্ৰ সেই উচ্চবিত্তসকলৰ এটাই তেওঁলোকৰ লক্ষ্য হ'ব, কেনেকৈ দুখীয়া দৰিদ্ৰক তেওঁলোকে শোষণ কৰি নিষ্পেষণ কৰি 2 টকা ঘটি কেনেকৈ ল'ৰা তিৰোতাক ভৰণ পোষণ দিব পাৰি, সেই কথাই তেওঁলোকৰ সাৰগত হ'ব। কাক অন্যায় কৰিছে, কাক অবিচাৰ কৰিছে, কাৰ ভোকৰ ভাত কাঢ়ি লৈছেগৈ, কাৰ মাটি কাঢ়ি লৈছে, কাৰ অলংকাৰ কাঢ়ি লৈছে, কাৰ একমাত্ৰ ভেটিটো কাঢ়ি লৈছে, একমাত্ৰ খেতিৰ মাটি কাঢ়ি লৈছে, সেইবোৰ নেচাই অন্যায় ধন ঘটাকে ন্যায় বুলি ভাবিব। আৰু কেৱল নিজৰ ধন টকা পইচা ঘটি ল'ৰা তিৰোতা ভৰণ পোষণ দিয়া, অট্টালিকা সজা, দামী দামী গাড়ী কিনা, বিভিন্ন তাত ঘৰ মাটি কৰা, ল'ৰা তিৰোতাক বেলেগতকৈ পৃথককৈ ৰখা ইত্যাদি তেওঁলোকৰ লক্ষ্য হ'ব। মহা ধুতৰালি কৰি বুলিবে বচন, জানিবেকে লোকে সত্য মাতৈ ইটোজন। আৰু বুদ্ধি কৰি যিবোৰ বেয়া কথা, এই বেয়া কথাবোৰ বুদ্ধি কৰি আওপকীয়াকৈ কৈ দুৰ্বল মানুহবোৰক বিপদত পেলাব আৰু ভেটি মাটি পৰ্যন্ত বেচি পেলাই স্থান ত্যাগ কৰিবলৈ বাধ্য কৰাব। আৰু সন্মুখেৰে প্ৰশংসা কৰি পিছফালেৰে তৰোৱাল ভৰাই অভিমন্যুক চক্ৰবেহুত পেলাই বধ কৰাৰ দৰে নিৰ্দয়ৰ দুখীয়া আত্মীয়কেই হত্যা কৰিব। আত্মীয়ক কেইটামান টকাৰ বাবে হত্যা কৰিবলৈও কুণ্ঠবোধ নকৰিব। পুখে পুত্ৰ ভাজ্যা মাত্ৰ হুয়া কামা তোৰ, এতেকে বুলিব লোকে ই বৰ চতুৰ। যিসকল লোকে নিজৰ ল'ৰা ছোৱালীক দামী দামী মানে অনুষ্ঠানত ল'ৰা ছোৱালীক মানে বহু টকা খৰচ কৰি পঢ়ুৱাব পাৰিব, আৰু যিসকলে নিজৰ স্ত্ৰীক কিৰিংকুটা নালাগে চাকৰ নাকৰ দি
ৰাণী কৰি ৰাখিব আৰু বেলেগ মানুহে ভাবিব যে এওঁতকৈ আৰু চতুৰ মানুহ নাই, যে ল'ৰা তিৰোতাক মানে একদম এডাল কুটা নলৰাকৈ ৰাখিব পাৰিব। তেওঁ ভাবে যে এওঁতকৈ আৰু চতুৰ মানুহ নাই, আৰু স্ত্ৰীক মাত্ৰ এই কলিযুগত পুৰুষবিলাকে কামনাৰ পাত্ৰ বুলিহে ভাবিব। স্ত্ৰীয়ে যে সহধৰ্মিনী হ'ব, ধৰ্মৰক্ষাত স্ত্ৰীয়ে সহায় কৰিব, এই বুলি নাভাবি সন্তান জন্ম দিয়া যন্ত্ৰ অথবা কামনাৰ পাত্ৰ বুলি ভাবিবলৈ আৰম্ভ কৰিব। দান পুণ্য কৰিলে মুহুৰ হৈবে খ্যাতি, হেনদম্বৰ বাবে ধৰ্ম আচৰিব আতি। ধৰ্মৰ কাৰণে ধ্যান নকৰিব, কেৱল ক্ষমতা আৰু ভৱিষ্যতৰ লাভ জানিহে যি ঠাইত দিলে লাভ হয় তেনে ঠাইত দান দক্ষিণা কৰিব, আৰু যি ঠাইত থাকিল দান দিলে তেওঁৰ লাভ লোকচান নহয় তেনে ঠাইত দান দিয়াৰ পৰা বিৰত থাকিব। আমাৰ উদাহৰণস্বৰূপে পূজা বিহু ইত্যাদিত এনে কিছুমান লোকে লাখ লাখ টকা দান কৰে যিসকলে ভৱিষ্যতে আহিবলগীয়া ইলেকশ্যনত টিকেট পোৱাৰ সম্ভাৱনা থাকে, যিসকলৰ অনাগত ভৱিষ্যতে ইলেকশ্যনত উঠাৰ সম্ভাৱনা আছে। অহাবাৰ লোকসভা বা ৰাজ্যসভাৰ ইলেকশ্যনত বা বিধানসভাৰ ইলেকশ্যনত, পঞ্চায়তৰ ইলেকশ্যনত টিকট পোৱাৰ সম্ভাৱনা আছে, তেওঁলোকেহে খৰচ কৰিব, আৰু কমিটিখনোহে জানিব যে কাৰ তাত গ'লে ধন পোৱা যাব, আৰু এয়া সকলোৱে দেখি বুজিও চকু মুদি থাকিব। হেনা দুৰ্মতি অতি পৰম নিষ্কল, প্ৰজায়ে পিৰিবে ক্ষমা পৃথিৱী মণ্ডল। আৰু এনেকুৱা দুৰাচাৰী ৰজাৰ প্ৰজা সকলো কম নহয়, তেওঁলোকে চকু মুদা খুলি হয় ৰজাৰ এই দুৰ্মতি, এই দুৰ্ব্যৱহাৰ তেওঁলোকে কৰি থাকিব। এতিয়া কুলিৰ মাতটো ধুনীয়া হ'লে কি হ'ব? লোকৰ কণী চুৰ কৰি নাখায় জানো? মাইকী কাউৰীজনীক জোকাই থাকে, মতা কাউৰীটোক জোকাই থাকে, আৰু কাউৰী আৰু পত্নী কাউৰীয়ে মতা কুলিটোক খেদি যায়, আৰু মাইকী কুলিজনীয়ে লাহেকৈ কাউৰীৰ বাঁহৰ ডিমকেইটা খাই নিজৰ ডিম তাতে প্ৰতিষ্ঠা কৰে। আৰু এনেদৰে কি হয়গৈ, কুলিৰ যদিও শুৱলা মাত, আৰু এনেদৰে কি হ'বগৈ, কুলিৰ মাতটো শুৱলা হ'লেও কুলিৰ কিন্তু দুখ আছে। কিন্তু মানুহে কি ভাবে যে কুলিৰ মাতটোহে ভাল, গতিকে মাতটোত গুৰুত্ব দিয়ে, কিন্তু কিনে কুলিৰ গুণটোত গুৰুত্ব নিদিয়ে। আৰু এনেদৰেই কি হ'বগৈ, ৰূপ দেখি বলি হ'ব। যিগৰাকী নাৰী দেখিবলৈ ধুনীয়া, যিগৰাকীক যি কয় তাকে উদ্ভৱ কৰে, তেওঁৰ বেয়া দুখ যিয়ে নাথাকক তেওঁকে ৰাণী কৰি ধৰি আনিব। আৰু যিগৰাকী পুৰুষে যি বিচাৰে তাকেই দিয়ে, উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে, ধনে টকা পইচাই তেওঁক সকলো দিয়ে, আইগৰাকীৰ দুখ নধৰে, আইগৰাকীৰ দুখ দিলে চকু মুজি থাকে, তেনে পুৰুষকেই একমাত্ৰ উপযুক্ত পাত্ৰ বুলি তেওঁকেই আইসকলে ৰজা পাতে। গতিকে পাত্ৰ কেনেকুৱা হ'ব, পাত্ৰী কেনেকুৱা হ'ব, সবিস্তাৰে দিছে। আৰু এয়া আজিৰ সময়ৰ প্ৰতিফলন মাত্ৰ। পিৰিবে প্ৰজাক সুখে নথাকিবে বহি, স্ত্ৰীকাৰী নিবে বলে ধনকো আগ্ৰহী, চলে বলে নিষ্কলে লোকক দিয়ে দুখ, নিচৰ বঢ়াইবে মহন্তক উচ্চা দিয়া। আৰু যিসকল সৎ লোক, ভাল মানুহ, কোনোবা সত্ৰত সত্ৰাধিকাৰ হৈ আছিল, কোনোবা নামঘৰত নামঘৰীয়া হৈছিল, কোনোবা ভাল নাম লগোৱা আছিল, কোনোবা ভাল ভাগৱতী আছিল, কোনোবা ভাল শাসনকৰ্তা আছিল, আৰু তেওঁক চলে বলে কৌশলে বুদ্ধি কৰি বদনাম দি নাৰী কেলেংকাৰীত, ধন কেলেংকাৰীত জড়িত কৰি তেওঁক লজ্জা দি সেই স্থান পৰিত্যাগ কৰিবলৈ বাধ্য কৰা হ'ব। উদাহৰণস্বৰূপে লখিমপুৰৰ এজন বিশেষ সেৱকক ৪৫ লাখ টকা খৰচ কৰি দুগৰাকী নিত্য প্ৰত্যক্ষীৰ দ্বাৰা এনে বদনাম কৰা হ'ল যে মানুহজন জেলৰ ভাত খাব লগা হ'ল। কিন্তু পাপ লুকাই নাথাকে। ৩ বছৰ পিছত যিসকলে ৪৫ লাখ টকা খাইছিল, পইচাখিনি শেষ হ'ল আৰু সঁচা কথা স্বীকাৰ কৰিলে, আৰু সেই মানুহজন আজি জেলৰ বাহিৰত ওলাবলৈ সক্ষম হ'ল। গতিকে মই এটা কথাই ক'বলৈ বিচাৰিছোঁ, আজি এই ভাগৱতে কৈছেগৈ, আমাৰ ভকতসকল যদি কেতিয়াবা বিপদত পৰে, আপোনালোকক মিছা অপযোগ দিয়া হয়, লগে লগে আপোনালোকে উভতাই কমপ্লেইন নকৰিব, মৌনব্ৰত ধৰিব। সময়ত দেখিব যিসকলে অপযোগ দিছে তেওঁলোকৰ মুখত চূণ পৰিব,
আৰু আপোনাক সময়ে সঁচা বুলি প্ৰতিষ্ঠা কৰিব আৰু মানুহে এই ধৈৰ্যকণ নধৰে কাৰণেই বিপদত পৰে কাৰণ যেতিয়া এগৰাকী অপৰাধী এজন মানুহ অপৰাধী সজাই জেলত নিয়াৰ পাছত হলা গছত বাগি কুঠাৰ মাৰে তেওঁৰ ওপৰত আৰু 10টা অপৰাধ সঁচাই মিছাই জাপি দিয়ে যেনেদৰে শকুনিয়ে পৰিকল্পনা কৰিলে কি পৰিকল্পনা কৰিলে বাৰু 12 বছৰ বনবাস এবছৰ অজ্ঞাতবাসত যদি ধৰা পৰে পুনৰ 12 বছৰ বনবাস পুনৰ এবছৰ অজ্ঞাতবাস 12 দুগুণ 24 1 1 2 24 26 50 বছৰ বয়সত যুধিষ্ঠিৰ বনবাসত গৈছে আৰু যুধিষ্ঠিৰৰ বয়স যেতিয়া 76 বছৰ হ'ব তেওঁৰ বানপ্ৰন্থ হ'ব আৰু বানপ্ৰন্থ গ'লে আৰু ঘৰত ঘূৰি নাহিব গতিকে তেওঁ কোনোদিন ৰজাই হ'ব নোৱাৰিব কিমান ধুনীয়া পৰিকল্পনা গতিকে আপোনালোকক কেতিয়াবা যেতিয়া অপযোগ দিব সেই অপযোগৰ লগে লগে প্ৰত্যুত্তৰ নিদিব প্ৰত্যুত্তৰ দিলে শত্ৰুপক্ষ আপোনাক আৰু দুগুণ অপযোগ জাপি দিব গতিকে কি কৰিব কাৰণ বাঘ আৰু সিংহই জীৱনত ভয় কৰিবলৈ শিকা নাই এটা বন্ধ কোঠাত যদি এটা বাঘক গুলিওৱা হয় চিকাৰীৰ গালেৰে বাঘটো জঁপিয়াই দিয়ে বাঘটো খিৰিকীৰে নপলায় কাৰণ বাঘে সিংহই ভয় কৰিব শিকা নাই সিহঁতক ভয় শিকোৱা নাই নহয় জানো গতিকে আপুনি কি কৰিব লাগিব আপুনি যেতিয়া এজন শত্ৰুপক্ষ 10 জন তেতিয়া গেৰিলা যুদ্ধ নীতি আপোনাব লাগিব দুখোজ পিছুৱাই যাব লাগিব আৰু শত্ৰুপক্ষৰ দুৰ্বল কি স্থান সেইবোৰ আপুনি নিৰীক্ষণ কৰিব লাগিব আৰু শত্ৰুৰ ব্ৰহ্মতালুত দংশন কৰিবলৈকে আপুনি প্ৰস্তুত হ'ব লাগিব শত্ৰুৰ ব্ৰহ্মতালুত যদি দংশন কৰাৰ আপোনাৰ প্ৰস্তুতি নাই তেতিয়াহ'লে তাৰ পৰা পিছ হুকাই ভাল বলে নোৱাৰা শিলক পৰি নমস্কাৰ নহ'লে সেই শিলে হেঁচা মাৰি আপোনাক মাৰি পেলাব যিটো শিল দাঙিব নোৱাৰে সেই শিল বগলাই দিলে আপুনি চেপেটা হৈ যাব গতিকে চেপেটা হৈ লেপেটা কাঢ়ি খাব পৰা কাৰণে আজি বিদেশৰ বিদেশীয়ে বিহাৰীয়ে বঙালীয়ে মাৰোৱাৰীয়ে আমাৰ মূৰৰ ওপৰতে নাচি আছে হয়নে নহয় এবাৰ ভাবি চাব আজি বিদেশীয়ে বৰমাত কৰে আজি 126টা সমষ্টিত কিমানজন স্বদেশী কিমানজন বিদেশী আছে কিমান নাগৰিক আছে আপোনালোকে নিজেই জানে আজি অবৈধ নাগৰিকৰ বুজা অসম মাতৃয়ে ল'ব লগা হৈছে সেই বুজা কিন্তু বেলেগ ৰাজ্যই লোৱা নাই অসমে সদায় দিওঁতেই যায় বেলেগে ঠগুতেই যায় দখুদিকে হুইবে দেখ প্ৰজাৰ উচ্ছন্ন সহিবে নপাৰি পীড়া আহিব প্ৰজাগণ পৰ্বত বনত পক্ষী নপাইবেকে অন্ন ফলমূল ভাংসপক্ষ কৰিবেকে ভোজন আৰু এনেদৰে পৰ্বতে পাহাৰে কন্দৰে আমাৰ এই অসমীয়া জাতিয়ে চাৰিওফালে এদিন কি হ'বগে তেওঁ ভিক্ষাৰীত পৰিণত হ'ব আমাৰ হাতত চাকৰি আমাৰ হাতত শাসন আমাৰ হাতত মাটি নাথাকিব এনেকৈ আমি যে ক'ৰবাত গৈ আশ্ৰয় পাম সেইটো নোহোৱা হ'ব চাওক আজি হাজাৰ বছৰ আগত আমাৰ ঋষিমুনিসকলে কেনেদৰে ভৱিষ্যত পানী কৰি গৈছে আৰু সেই আজি আখৰে আখৰে ফলি আহিছে কৃষ্ণ তুমি শেহুৰ হৃদয়াত্মা পৰম বান্ধৱ জানিয়া বিক্ৰয় গৈলো তোমা তোমা ৰাম মৰণ সংকটে প্ৰভু নচাৰিবা মোক বোলা ৰাম ৰাম যত সামাজিক লোক হৰি ৰাম ৰাম তুমি শেহুৰ হৃদয়াত্মা পৰম বান্ধৱ জানিয়া বিক্ৰয় গৈলো
তোমা তোমা হে রাম মরণ সংকটে প্রভু নচাৰিবা মোক বোলা রাম রাম যত সামাজিক লোক হৰি রাম 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 জয় রাম জয় রাম জয় নারায়ণ জয় নারায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। কিমতে ভকতি কৰিব তোমাত হৰিহ